নমস্কাৰ ছাত্ৰসকল, এটা ভাল বা বেয়া খবৰ এটো আপোনালোকৰ ওপৰত নিৰ্ভৰ কৰিব। মই খবৰটো দিম। গতিকে এই খবৰটো আনিছো ছাত্ৰসকল, আৰু এই খবৰটো মই আপোনালোকক আগতেও মই কৈছিলো। ঠিক আছে, 2 মাহ মান আগত আছিল চাগে, মোৰ একজেক্টলি মনত নাই। 2 মাহ নহলেও 1.5 মাহ মানটো হ'ব লাগে। আচ্ছা, 2 মাহ ধৰি লৈছো। গতিকে 2 মাহ আগতে মই কৈছিলো যে মেক্সিমাম টাইমটো মই দি কৈছিলো যে ডিসেম্বৰৰ লাষ্ট উইকৰ আগে এই যিটো লিষ্ট ওলাবলগীয়া আছিলে সেইটো ওলাব বুলি মই আগতেও কৈছিলো। এইটো অৰ্ডাৰ ওলালে এতিয়া ছাত্ৰসকল। মানে মই কৈছিলো যে AI বেসড মানে আৰ্টিফিচিয়েল ইন্টেলিজেন্স বেসড এটা টিচাৰ্স ৰেশনেলাইজেশন লিষ্ট ওলাব বুলি মই আগতেও কৈছিলো। গতিকে এতিয়া ছাত্ৰসকল ওলালে। ঠিক আছে, যিটো লিষ্ট ওলাইছে সেইটো সকলো মানে হেৰিৰ বাবে নহয়, জিলাৰ বাবে নহয়। এইটো হ'ল এটা নিৰ্দিষ্ট জিলাৰ বাবে। সেইটো হ'ল কামৰূপ মেট্ৰ'। এটা তেওঁলোকৰ এতিয়া যিটো ৰেশনেলাইজেশন ওলাবলগীয়া আছিলে মানে টিচাৰৰ বাবে, সেইটো ওলালে। এইটো চাওক ছাত্ৰসকল, আপোনালোকে যদিহে ভাবে আমাৰ নোলায়, কিন্তু এইটো ভুল হ'ব। এতিয়া বেছি দিন নাই আৰু কেইদিনমান ৰখিব, তেতিয়া আপোনালোকৰো লাহেকৈ যিটো টিচাৰ্স ৰেশনেলাইজেশন সেইটো ওলাই পৰিব ছাত্ৰসকল। আৰু এইটো মই আকৌ কৈ দিছো, আগতেও কৈছিলো যে এই যিটো টিচাৰ্স ৰেশনেলাইজেশন সেইটো কিন্তু ইয়াত কাৰো হাত নাই। ঠিক আছে, এইটো যিটো আমাৰ DEE, ঠিক আছে, ডিপাৰ্টমেন্ট অফ এলিমেন্টাৰী এডুকেশ্যন। ঠিক আছে, এই ডিপাৰ্টমেন্টে এতিয়া অটোমেটিকেলি কম্পিউটাৰ বেসড মানে কোনখন স্কুলতে কিমানজন ছাত্ৰ ছাত্ৰী আছে আৰু তাৰ অনুপাতে শিক্ষক আছে নে নাই সেইবোৰ চাই পিনি অটোমেটিকেলি টিচাৰবোৰক ৰেশনেলাইজেশন কৰি দিব বুলি মই আগতেও কৈছিলো। গতিকে ছাত্ৰসকল এতিয়া ওলালে। এতিয়া মই দেখুৱাইছো আপোনালোকক, এইটো ৰখি দিব। চাওক, এইটো চাওক, আকৌ এইটো চাওক, এইটো কামৰূপ মেট্ৰৰ বাবে হয়। As per the approval of the District Commissioner, Kamrup Metropolitan, the following assistant teachers are temporarily allowed to utilize his her work in the following schools very temporarily for smooth running of the teaching and learning process, and also conduction of upcoming Gunochov 2025 due to shortage of teacher in schools under Kamrup Metropolitan until further order. চাওক, ইয়াত কৈছে যে যিবোৰ বিদ্যালয়ত একেবাৰে মানে টিচাৰ নাই, সিংগল টিচাৰ থাকিব পাৰে বা টিচাৰবোৰ কম, সেইবোৰ চাই পিনি এতিয়া দিয়া হৈছে। এই টেম্পৰাৰী বুলি কৈছে, কিন্তু এইটো ৰেশনেলাইজেশনে হয়। আপোনালোকে জানিব এইটো কথাটো পিছত, যেতিয়া আপোনালোকৰ বিদ্যালয়বোৰত বা আপোনালোকৰ ব্লকতো সেইটো যিটো ৰেশনেলাইজেশন সেইটো ওলাব। সেইটো এতিয়া এইটো যিটো ৰেশনেলাইজেশন এইটো ব্লকে বনোৱা নহয়, এইটো ডাইৰেক্টলি হেৰিৰ পৰা অহা, সেইটো DEE অফিচৰ পৰা অহা। গতিকে ছাত্ৰসকল এইটো চাওক, মই দেখুৱাই আছো স্কুলবোৰৰ নামটো। মই ব্লাৰ কৰি ৰাখিম, অকল ৰিমাৰ্কটো মই আপোনালোকক দেখুৱাম। ঠিক আছে, এইটো চাওক, 0 স্কুল টিচাৰ, সিংগল টিচাৰ। এইটো চাওক, মানে যিবোৰ সিংগল টিচাৰ তাত লাগিবই নহয় জানো। গতিকে ইয়াত এডজাষ্টমেণ্ট কৰি ৰেশনেলাইজেশনটো কৰি দিছে। এইটো চাওক, হাই PTR of teacher and less enrollment of students। চাওক, টিচাৰ বেছি হৈ আছে মানে এইখন স্কুলত, আৰু এনৰলমেণ্টটো ষ্টুডেণ্টবোৰ বহুত কম হৈ আছে। গতিকে এনেকৈ মানে এতিয়া কামৰূপ মেট্ৰৰ যিটো টিচাৰ ৰেশনেলাইজেশন সেইটো ওলালে। গতিকে অলপমান ৰখিব কেইদিনমান, আপোনালোকৰ যিটো ডিষ্ট্ৰিক্টৰ যিটো ব্লক, আপোনালোকে যিটো ব্লকৰ আণ্ডাৰত বা অধীনত কাম কৰি আছে সেই ব্লকতো এতিয়া ওলাই পৰিব। গতিকে এইটোকে মই আপোনালোকক জনাম বুলি বা দেখুৱাম বুলি এই ভিডিঅ'টো বনালো। ধন্যবাদ।